ভাৰতবৰ্ষৰ ৰাজধানী দিল্লী আৰু তেখেতে সেই ৰজা আহি আছে অমিত শ্বাহৰ সুৰে পাৱে জেট প্লাছ যিমানেই দি নাথাকক কিয় তেওঁ যিমানেই বুলেট প্ৰুফ গাড়ীত নুঠক কিয় কিন্তু এয়া এই নিশাখন মই ৰাষ্ট্ৰীয় ঘাইপথত আছো গুৱাহাটী ৰাষ্ট্ৰীয় পথত আছো এয়া দেখি আমি দেখুৱাবলৈ চেষ্টা কৰিছো অমিত শ্বাহে এখন চোতা হাতীত উঠি আহিছে আজি তেওঁ সুৰে পাৱে যিমানেই কি নাথাকক কিয় তেওঁ কিন্তু এতিয়া এই মুহূৰ্তত এখন চোতা হাতীতহে উঠি আহিছে যিহেতু তেওঁৰ পোষ্টাৰ লৈ এতিয়া চোতা হাতীত উঠি আহিছে আজি দিল্লীত তেওঁ যিমানেই দপদপাই নাথাকক কিয় সুৰে বাৱে যিমানে জেট প্লাছ এই চিকিউৰিটি নাথাকক কিয় কিন্তু এয়া অমিত শ্বাহ আমি দেখুৱাবলৈ চেষ্টা কৰিছো এখন জিয়া ছবি যিহেতু অমিত শ্বাহ এইদৰে এখন চোতা হাতীত আহিছে চোতা হাতীত আহিব লগা হৈছে অমিত শ্বাহক এইদৰে চোতা হাতীত উঠাই এতিয়া আৰু ক'ত লৈ যাব আপোনালোকে আমি খানাপাৰাৰ পৰা একদম জালুকবাৰীলৈকে লৈ যাম খানাপাৰাৰ পৰা জালুকবাৰীলৈ লৈ যাবা কিমান কেইখন আছে আৰু এতিয়া আমাৰ বেছি নাই অলপমান আছে 10 মান আছে কেতিয়াৰ পৰা কেইটা বজাৰ পৰা তোমালোকে আৰম্ভ কৰিছা এইটো আমি আপোনাৰ 12টা বজাৰ পৰা আৰম্ভ কৰিছো নহয় এতিয়াতো তোমাৰ 11:45 হৈছে 12টাৰ পৰা তেতিয়াহ'লে নাই আপোনাৰ দিনটো 12টা দিনৰ 12টাৰ পৰা তোমালোকে আৰম্ভ কৰিছা এতিয়া 12টা বাজিল আৰু এতিয়া আৰু কেইখন আছে তোমালোকৰ এখন দুখন তিনিখন আমাৰ 600 মান লগাব লাগে আৰু 600 মান লগাব লাগিব এতে নহয় তেনে আমি 4খন ওলাইছো 4খন গাড়ী মিলাই কিনে 4খন গাড়ীত তোমালোকে অমৃত শ্বাহ লৈ ফুৰিছা ইতিমধ্যে হয় চাই থাকিবা ফ'কাছ ভিছন আৰু এয়া মই ৰফিক আহমেদে উপস্থিত আছো ৰাষ্ট্ৰীয় ঘাইপথত যিহেতু অমিত শ্বাহক লৈ ফুৰাইছে চোতা হাতীত